নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ চিঠি আহিছে আৰু যি চিঠিখন আজি আপোনালোকৰ মাজত শ্বেয়াৰিং কৰিব বিচাৰিছোঁ আৰু যি চিঠিখনৰ কামটো কি কৰিব লাগিব সেই কামটো আপোনালোকে কেনেকৈ কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক লাইভ প্ৰুফ দেখাবলৈ গৈ আছোঁ গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই চিঠিখন আহিছে ডক্টৰ ওম প্ৰকাশ আই.এছ. মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে আৰু এই চিঠিখন প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুল প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হৈছে এই চিঠিখনৰ ছাবজেক্টটো হৈছে যে আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ হেড টিচাৰ ইন শিক্ষা সেতু অৰ্থাৎ শিক্ষা সেতু পৰ্টেলত প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰ আপডেট দিয়াৰ বাবে এই চিঠিখন বিশেষকৈ পঠোৱা হৈছে আৰু এই চিঠিখনৰ মূল যোনটো বিষয়বস্তু বা মূল বডিটো যোনটো হৈছে এইটো লাইন বাই লাইন পঢ়ি দিয়াতকৈ মই এনে কৈ দিছোঁ আৰু আপোনালোকে সেই কামটো কেনেকৈ কৰিব সেইটো আপোনালোকক মই আজি লাইভ প্ৰুফ দেখাবলৈ গৈ আছোঁ গতিকে ছাৰ বাইদেউসকল এই চিঠিখন কোৱা হৈছে যে যেতিয়া কল চেণ্টাৰ পৰা প্ৰধান শিক্ষকসকলক ফোন কৰে বা কল কৰিব বিচাৰে তেনে ক্ষেত্ৰত প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰটো ইনকাৰেক্ট দেখায় আৰু যেতিয়া অল্টাৰনেট যি মোবাইল নাম্বাৰসমূহ শিক্ষা হেতু দিয়া আছে সেই অল্টাৰনেট নাম্বাৰতো যেতিয়া ফোন কৰে তেনে ক্ষেত্ৰত ইনকাৰেক্ট বুলি দেখায় বা তেওঁলোকে যোগাযোগ কৰিবলৈ অসমৰ্থ হৈছে গতিকে তাৰ বাবে যাতে প্ৰধান শিক্ষকসকলৰ যি মোবাইল নাম্বাৰসমূহ দিয়া হৈছে বা অল্টাৰনেট যি মোবাইল নাম্বাৰসমূহ দিয়া হৈছে সেই মোবাইল নম্বৰসমূহ ভেৰিফাই কৰে আৰু অতি শীঘ্ৰেই যেন অৰ্থাৎ 2 মে'ৰ পৰা 7 মে'ৰ ভিতৰতে যেন প্ৰতিজন প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰ তথা অল্টাৰনেটিভ মোবাইল নাম্বাৰসমূহ কাৰেক্টলি শিক্ষা হেতু পৰ্টেলত গৈ কাৰেকশ্যন কৰি লয় আৰু ইয়াৰ বাবে শিক্ষা হেতু পৰ্টেলত বৰ্তমান এডিট অপশ্যনটো দিয়া হৈছে আৰু অতি শীঘ্ৰেই এই শিক্ষা হেতু পৰ্টেলত আপোনালোকে নিজৰ প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰ আৰু অল্টাৰনেট মোবাইল নাম্বাৰসমূহ আপোনালোকে এডিট কৰিব পাৰিব ইয়া আছিল মূল বিষয়বস্তুটো তো গতিকে ছাৰ বাইদেউসকল এতিয়া আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেকৈ আপোনালোকৰ এই মোবাইল নাম্বাৰটো আপোনালোকে কেনেকৈ এডিট কৰি যদি পুৰণা কোনো নাম্বাৰ চেঞ্জ হৈছে আৰু নতুন নাম্বাৰ লৈছে সেই নাম্বাৰটো আপোনালোকে কেনেকৈ এডিট কৰি আপোনালোকে এডিট কৰিব বা আপোনালোকে কেনেকৈ নতুন নম্বৰটো আপোনালোকে ভৰাব সেইটো আপোনালোকক এতিয়া মই দেখাবলৈ গৈ আছোঁ ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰ বা গুগলত যাব আৰু ইয়াত আপোনালোকে চাৰ্চ বাৰত লিখিব শিক্ষাসেতু.assam.gov.in আপোনালোকে যি লিংকটো পাব ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে আহিব এনেধৰণে অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডাইছ কোডটো দি দিব আৰু পাছৱাৰ্ড দিব ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু কেপচাটো দি দিব আপোনালোকে এনেধৰণে আপোনালোকৰ বিদ্যালয়ৰ ইউডাইছ কোড পাছৱাৰ্ড ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু কেপচাটো দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব যি লগইন অপশ্যনটো আছে এই লগইনত আপোনালোকে ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ যি মেইন ড্যাশবৰ্ডটো খোল খাব এনেধৰণে যেতিয়া আপোনালোকে দেখা পাব আপোনালোকৰ যেতিয়া এনেধৰণে আহিব আপোনালোকে জাষ্ট কি কৰিব লেফ্ট কৰ্নাৰত যে তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই লেফ্ট কৰ্নাৰত তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব লেফ্ট কৰ্নাৰত এনেধৰণে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ অপশ্যনবোৰ দেখা পাব ড্যাশবৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেন্স মেনেজমেণ্ট এনেধৰণে বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব যোনটো স্কুল মেনেজমেণ্ট যোনটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুতো অপশ্যন দেখা পাব স্কুল প্ৰফাইল জল জীৱন মিছন ক্লাছেছ এড ক্লাছেছ এনেধৰণৰ বহু অপশ্যনবোৰ দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব স্কুল প্ৰফাইল বুলি যি অপশ্যনটো আছে আপোনালোকে এই স্কুল প্ৰফাইল অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে আপোনালোকৰ বিদ্যালয়ৰ মূল ডিটেইলছখিনি অৰ্থাৎ যি ডিটেইলছখিনি আছে গোটেইখিনি ডিটেইলছ আপোনালোকৰ ইয়াতে শ্ব' কৰিব ইয়াতে যেতিয়া এনেধৰণৰ শ্ব' কৰিব তেতিয়া আপোনালোকে কি কৰিব অকণমান ৱেইট কৰি দিব আপোনালোকে এইটো পুৰা ক্লিয়াৰলি যেতিয়া দেখা পাব আপোনালোকে তেতিয়াহে কামটো কৰিব পাৰিব যেতিয়া আপোনালোকে এনেধৰণে আহিব আপোনালোকে নিশ্চিত স্ক্ৰীনত দেখা পাইছে অকণমান ৱেইট কৰাৰ পাছত আপোনালোকে এনেধৰণে আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব চাওক আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড স্কুল নেম কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈকে আছে আপোনালোকে গোটেইখিনি দেখা পাইছে টোটেল ষ্টুডেণ্ট কিমান আছে ব্লক হেবিটেশ্যন গোটেইখিনি ডিটেইলছ আছে ইয়াৰ ভিতৰত আপোনালোকে কি কৰিব আপোনালোকে যি ইয়াতে কণ্টেক্ট নাম্বাৰটো দেখা পাইছে আপোনালোকে ইয়াতে চাওক কণ্টেক্ট নাম্বাৰ অফ SMDC প্ৰেচিডেণ্ট অৰ্থাৎ প্ৰেচিডেণ্টৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব বা আপোনালোকৰ যদি দিয়া আছে দি দিব যদি আপোনালোকে দিয়া নাই বা যদি মিষ্টেক আছে আপোনালোকে ইয়াতে শুধৰাই ল'ব পাৰিব ইয়াৰ পাছত চাওক আপোনালোকে নেম অফ দ্য হেড টিচাৰ অৰ্থাৎ প্ৰধান শিক্ষকগৰাকীৰ নাম থাকিব আৰু কণ্টেক্ট নাম্বাৰ থাকিব তলতে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে কণ্টেক্ট নাম্বাৰটো আপোনালোকে মই ব্লাৰ কৰি দিছোঁ আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি দিব মোবাইল নাম্বাৰটো দি দিয়াৰ পাছত আপোনালোকে যদি এতিয়া চেঞ্জ কৰিব বিচাৰিছে আপোনালোকে কি কৰিব এইটো কাটি দিব
এনেধৰণে আপোনালোকে কাটি দিব আৰু যদি আপোনালোকে নতুনকৈ এড কৰিব বিচাৰিছে আপোনালোকে এড কৰি দিব মই এনেধৰণে আপোনালোকে নাম্বাৰসমূহ দি দিব নাম্বাৰসমূহ দি দিয়াৰ পাছত আপোনালোকে কি কৰিব তলতে এটা অপশ্যন পাব আপোনালোকে সেভ চেঞ্জ বুলি যি অপশ্যনটো আছে আপোনালোকে এই সেভ চেঞ্জ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব মই পুনৰ কৈছোঁ যে সেভ চেঞ্জ যি অপশ্যনটো আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ অপশ্যনবোৰ দেখা পাব যে আপোনালোকৰ যে ইউ ৰিকুৱেষ্ট হেজ বিন টেকেন চেঞ্জেছ উইল ৰিফ্লেক্ট আফটাৰ 24 আৱাৰ্ছ 24 আৱাৰ্ছৰ পিছত আপোনালোকৰ যি চেঞ্জটো হৈছে আপোনালোকে নিশ্চয় দেখা পাব বা আপোনালোকে এইটো লগে লগে আপোনালোকে সেভ চেঞ্জটো আপোনালোকে দেখা পাব তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে আপোনালোকৰ প্ৰধান শিক্ষকসকলৰ আৰু যি অল্টাৰনেট মোবাইল নাম্বাৰসমূহ আপোনালোকে আপডেট দিব পাৰিব বা চেঞ্জেছ কৰিব পাৰিব গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ